কটকগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীক মোচাৰ সম্বৰ্ধনা। নগাঁও জিলাৰ কটকগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত মোচাৰ সমৰ্থনত জয়ী হোৱা প্ৰাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। জানিব পৰা মতে যোৱা 20 নৱেম্বৰত অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত 15টা পদৰ ভিতৰত 14টা পদতেই মোচাৰ সমৰ্থিত প্ৰাৰ্থী জয়ী হৈছিল। আজি মুছলিম ছাত্ৰ সন্থা চমুকৈ মোচাৰ সমৰ্থনত জয়ী হোৱা প্ৰাৰ্থীক নগাঁও জিলা সমিতিয়ে সাধাৰণ সম্পাদক সুহাইল আঞ্জুম, সহ সাধাৰণ সম্পাদিকা নাজিফা তাছমিন, সাংস্কৃতিক সম্পাদক জেহান মুবাৰক, সভাপতি ৰকিবুল ইছলাম আৰু উপ সভাপতি আফছানা খাতুনকে আদি কৰি 14 গৰাকী জয়ী প্ৰাৰ্থীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। এই সম্বৰ্ধনা অনুষ্ঠানটিত মুছলিম ছাত্ৰ সন্থা চমুকৈ মোচাৰ নগাঁও জিলা সমিতিৰ সভাপতি সাদ্দাম হুছেইন, উপ সভাপতি আব্দুৰ ৰহমান, সম্পাদক ইব্ৰাহিম আলী, সহকাৰী সম্পাদক ৰহমত আলীকে আদি কৰি কেন্দ্ৰীয় সমিতিৰ আৰিফ আলী হাজৰিকাও উপস্থিত আছিল। হয়, আজি আমি মুছলিম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ এটা সজাতি দল আহি ইতিমধ্যে উপস্থিত হৈ যোৱাকালি হৈ যোৱা ছাত্ৰ একতা সভাৰ 2024-25 বৰ্ষৰ সাধাৰণ নিৰ্বাচনত বিশেষকৈ আমি মুছলিম ছাত্ৰ সন্থাই সমৰ্থন কৰা প্ৰত্যেকজন আমাৰ সমৰ্থিত প্ৰাৰ্থী বিজয়ী হৈছে আৰু সেয়েহে আমি আহি নগাঁও জিলা মুছলিম ছাত্ৰ সন্থাৰ তৰফৰ পৰা সকলোকে এটি সম্বৰ্ধনা জনাইছোঁ। লগতে আমাৰ এই নৱগঠিত যি সমিতি গঠন হ'ব আৰু নৱগঠিত যি সম্পাদক মহোদয় আছে সুহাইল আহমেদ, তেখেতক আমি এইটোৱে আহ্বান জনাম যে এই কটকগুৰি মহাবিদ্যালয়খনত সৰ্বাংগীন উন্নতিৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰীৰ একতাৰ বান্ধোনেৰে যাতে কলেজখনত উন্নতি অনাগত দিনত আগুৱাই লৈ যাব পাৰে আৰু তাকেই আমি এই নিৰ্বাচন হৈ যোৱা যি পৰিপ্ৰেক্ষিতত যিখিনি আমি গম পাইছোঁ, আমাৰ এই কটকগুৰি মহাবিদ্যালয়ৰ যিজন অধ্যক্ষ ডাঙৰীয়া তেখেতৰ নেতৃত্বত এটা ধুনীয়া সুন্দৰ আৰু সুস্পষ্ট নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে, য'ত কোনো ধৰণৰ বাধা বিঘিনিয়ে গ্ৰাস কৰিব পৰা নাই, কোনো দুষ্ট চক্ৰই গ্ৰাস কৰিব পৰা নাই। তাৰ কাৰণে আমি কলেজ কৰ্তৃপক্ষক আন্তৰিকভাৱে মুছলিম ছাত্ৰ সন্থাৰ তৰফৰ পৰা অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। হৈ যোৱা যোৱাকালি যি ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন আছিলে 2024-25 বৰ্ষৰ, আৰু এই নিৰ্বাচনত আমি মুছলিম ছাত্ৰ সন্থাই সমৰ্থিত যিসকল প্ৰাৰ্থী আছে প্ৰায়জন প্ৰাৰ্থীয়ে বিজয়ী হৈছে আৰু সেইকাৰণে আমি আজি নগাঁও জিলা মুছলিম ছাত্ৰ সন্থাৰ এটা সজাতি দল আহি ইতিমধ্যে উপস্থিত হৈছোঁ আৰু উপস্থিত হৈ আমি আমাৰ সমৰ্থিত প্ৰাৰ্থীসকলক আমি এটা সম্বৰ্ধনা কাৰ্যসূচী লৈছিলোঁ। তাৰ লগতে আমি নিৰ্বাচিত হোৱা প্ৰত্যেকজন সদস্যক আমি এটাই আহ্বান জনাইছোঁ যে আমাৰ এই বৃহত্তৰ কটকগুৰি অঞ্চলত বা টুকটুকী অঞ্চলত যেনেকৈ ধৰক মদ, ভাং, বাল্যবিবাহ, শিশু শ্ৰমিক, ড্ৰাগছ আদি এইবিলাকৰ বিৰুদ্ধে যাতে এই নৱগঠিত সমিতিয়ে যাতে মাত মাতি আহে, তাত আমাৰ সম্পূৰ্ণ মুছলিম ছাত্ৰ সন্থাৰ সমৰ্থন থাকিব। আমি যিকোনো পৰিস্থিতিত আহি তেওঁলোকৰ লগত আমি মত বিনিময় কৰিম আৰু লগতে আমি কটকগুৰি মহাবিদ্যালয় অধ্যক্ষ মহোদয়লৈ আমি এটা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এইকাৰণে যে আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ বিভিন্ন কলেজসমূহত ছাত্ৰ একতা সভা নিৰ্বাচন হলে তাত বিভিন্ন ধৰণৰ হাইক এস্কালেটৰ হৈ থাকে, কিন্তু এইখন কলেজত এতিয়ালৈকে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। তাৰ কাৰণে আমি অধ্যক্ষ মহোদয়ক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। দেখা যায় বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লয়, নগাঁও জিলা সমিতিয়ে আগন্তুক কি পদক্ষেপ লয়? হয়, আমি নগাঁও জিলা সমিতি আগন্তুক দিনত যিহেতু আমি স্কুল চাই আহো বোলা এটা কাৰ্যসূচী ল'ব বিচাৰি আছো। ইতিমধ্যে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমি প্ৰত্যেকখন স্কুলত যাম, প্ৰত্যেকখন কলেজত যাম, ছাত্ৰ অনুপাতে কিমানজন শিক্ষক আছে আৰু যদি সেই ছাত্ৰ অনুপাতে যদি শিক্ষক নাই তেতিয়াহ'লে আমি অসমৰ শিক্ষা বিভাগক স্মাৰক পত্ৰ দিয়াৰ এটা ব্যৱস্থা কৰিম। আসিফ ৰাব্বানীৰ সহযোগত লাহৰীঘাটৰ পৰা মেহবুব আনোৱাৰৰ ৰিপৰ্ট, অসম টুডে।